অন্তবক বিদুরথ আদি করি সবাহাং কুমারিণী বা বৈকুণ্ঠ নগরী তরুণ রামাদি দ্বারে দিবা বিনাখিবা তাঙ্কু কৃপা করি কৃষ্ণে বৈকুণ্ঠ কনিবা নিজ রূপ অবতরী প্রভু ভগবন্ত জগত নিস্তার হেতু যখৰ সাথৈ বন্ধ কৃষ্ণ লীলা কৰি বিধি মন নোহে ভংগ নারদ উঠি গইলা প্রেমৰ তৰঙ্গ রামে কালে জগতৰ বুদ্ধি কৰিবন্ত হামি বেদৰ অৰ্থক নপাই বেকয়ে কুপ্ৰাণী হেন দেখি ব্যাঘ্ৰূপ পুয়া কৃপাময় শাখা রূপে বিভাগ করিবে বেদ রাম দেবক দিবেক দুখ দত জগ কৰি তাক মোহিবন্ত হৰি বুদ্ধ ৰূপ ধৰি বৈষ্ণৱৰ বাসত নুহিবে হৰি কথা হৈবে কবা মন হব পাখণ্ড সৰ্বথা রামে দেবদত্ত ভূত কত সরিয়া মুরারি অধরিমিক কাতিবন্ত বিচারি বিচারি এহি মতে ধরি হরি বহু অবতার লোকক নিস্তারি কৃতি করিবা প্রসার রাম কহিল সংক্ষেপে কিছু কৃষ্ণ গুণশয় বিস্তাৰি কৰিবে মোৰ হক নাহি কয় নপাও অন্ত কহি মই শৰীৰ চৰিত্ৰ অনকাতি সৰু আৰু নপাই পৰিমিত্ৰ অনাসভা পদ পদ হুয়া এক মন হরি গুণ নাম কৰা শ্ৰৱণ কীৰ্তন কৃষ্ণ গুণ বিনে নাহি আনন্দৰ স্থান পৰম মধুৰ জানি কৰা পাৰ সাধু সংগে কৃষ্ণ গুণ যিজনে গুণ কীৰ্তাৰ্থ হৈ নাহিকে
নমো নমো কৃষ্ণ মোর পুরা মনস্কাম কর্ণে মুখে বিষেদ নহকতন হরি হরি নাম পবিত্র পীঠস্থান আজি দ্বিতীয় বৈকুণ্ঠলৈ পৰ্যবেক্ষিত হোৱা শিক্ষক আৱাস অৰ্থাৎ নেতাই পুখুৰী শিক্ষক কলনীৰ পবিত্ৰ গুৰুগৃহত যিজন অনাদি ঈশ্বৰ পৰম ব্ৰহ্ম ভগৱন্তৰ লীলাচৰিত বৰ্ণিত বৈকুণ্ঠৰ শ্ৰেষ্ঠ কল্পতৰু শাস্ত্ৰ শ্ৰীমদ ভাগৱত পাঠ আৰু পৰ্যালোচনাৰ দৰে মহৎ অনুষ্ঠান অনুষ্ঠিত হৈছে। এই অনুষ্ঠানৰ লগত সংপৃক্ত হৈ থকা এই গুৰুগৃহৰ উদযাপন সমিতিৰ পৰম শ্ৰদ্ধাৰ সভাপতি সম্পাদক প্ৰমুখ কৰি সমস্তজন নৰূপী নাৰায়ণৰ চৰণত পুনশ্চ এই পবিত্ৰ আসনৰ পৰা ভক্তিপূৰ্ণ সেৱা শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। কেউগৰাকী সন্মানীয় পাঠকাৰ্যলৈ আমাৰ শ্ৰদ্ধা সেৱা নিবেদন কৰি ইতিমধ্যে আসনত উপবিষ্ট হৈ থকা আমাৰ অতিকে শ্ৰদ্ধাৰ আমাৰ শিক্ষাগুৰু গোপাল স্বৰূপ ভূঞা চাৰক প্ৰমুখ কৰি পৰম বৈষ্ণৱ মাতৃসকল সবাৰ চৰণত আমাৰ মান্যানুসাৰে শ্ৰদ্ধা ভক্তি সেৱা পুনশ্চ নিবেদন কৰি আমি দ্বিতীয় স্কন্ধৰ এই অধ্যায়টি কেইটামান বহুত গুৰুত্বপূৰ্ণ কথা আপোনালোকৰ লগত মত বিনিময় কৰিব বিচাৰিছোঁ। ইয়াত খুব সুন্দৰভাৱে আমাক এটা উপদেশ প্ৰদান কৰি থৈ গ'ল যে ভাগৱতৰ আশ্ৰয় হোৱাৰ লগে লগে জীৱই এই ভৱ সংসাৰৰ যি তিনি তাপ আছে আদি ভৌতিক আদি দৈবিক আৰু আধ্যাত্মিক এই তিনি তাপৰ পৰা পৰিত্ৰাণ পাই নৰেই ঈশ্বৰত্ব লাভ কৰিব পৰা যি ব্যৱস্থা এই ব্যৱস্থা ইতিমধ্যে আমাক প্ৰদান কৰিছে যে সেইকাৰণে আমাক উপদেশ দিছে যে উবা নৰলোক হৰি ভজিওক ধৰাই দি উপদেশ খেৰা কলিৰ মলমতি লোকসকল তোমালোকে এই উপদেশটো গ্ৰহণ কৰা। সেই উপদেশটো কি এৰা আলোজাল যে ভগৱান আৰু বস্তুবাদৰ পৰা আমি পৰিত্ৰাণ পাবৰ নিমিত্তে আধ্যাত্মবাদত যদি আমি কায়বাক্য মন সমৰ্পণ কৰোঁ অৰ্থাৎ আমি নিজক ভগৱন্তৰ ৰাতুল চৰণত সমৰ্পিত কৰি দিওঁ তেতিয়াহ'লে আমি যি উদ্দেশ্যে সংসাৰলৈ আহিছিলোঁ চাৰিমুঠি জীৱৰ ভিতৰত শ্ৰেষ্ঠতম তনু লাভ কৰি মনুষ্য জন্ম লৈ সেই জীৱনৰ সাৰ্থকতা আমি লাভ কৰিম। সেইকাৰণে আমাক উপদেশ দিছে যে এলজাল জীৱাকতকাল কিমান দিন যি থাকিব তাৰ ঠিকনা নাই। কচুপাতৰ পানীৰ দৰে আমাৰ জীৱন বুলিছে জৰা ভল্য পৰৱেশ। কোন সময়ত আমি সংসাৰত ঢলি পৰিম ঠিকনা নাই, কোন সময়ত আমাৰ মনুষ্য কলেবৰ খহি পৰিব ঠিকনা নাই। হেন জানি অন্য দেৱ দেৱতাৰ প্ৰতি থকা আসক্তিবিলাক দূৰ কৰি একমাত্ৰ কৃষ্ণদেৱৰ আতুল চৰণত কায়বাক্য মনে ভজনা কৰা। সেইকাৰণে ভগৱান প্ৰভুৱে প্ৰিয় সখা অৰ্জুনক গীতাত কৈছে, গীতাৰ সাৰ অংশটো হ'ল অষ্টাদশ অধ্যায় একেবাৰে শেষৰ পদত কৈছে গীতাৰ আৰম্ভণিৰ পৰা কৰ্মযোগ সাংখ্য যোগ সকলোখিনি কৈ 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 জ্ঞান যোগ কৈ জ্ঞান বিজ্ঞান যোগ কৈ শেষত ভগৱন্ত প্ৰভুৱে বিৰাট ৰূপ দৰ্শনৰ পাছত প্ৰিয় সখা অৰ্জুনক কৈছে যে সৰ্বধৰ্মান পৰিত্যাজ্য, সকলোবিলাক তুমি পৰিত্যাগ কৰা। মাম একং শৰণং ব্ৰজ, যে মোৰ চৰণতেই আশ্ৰয় লোৱা। অহংকং সৰ্ব পাপে, এইখিনি কৰিবলৈ যাওঁতে তোমাৰ যদি কৰবাত ভৌতিক দৈবিক আধ্যাত্মিক এই তিনিটা পৰা তাপিত হৈ এই সংসাৰৰ পাকচক্ৰত যদি তুমি থাকি যাম বুলি ভাবিছা, দুখ হ'ব বুলি ভাবিছা, পাপ হ'ব বুলি ভাবিছা, এই সমস্তখিনিৰ পৰা মই তোমাক নিবৰ্তমান কৰিম।
অহংকাং সর্ব পাপেভ্য সর্ব পাপ সর্ব দুখৰ পৰা মুখ্য আমি মাত্ৰ মই তোমাক উদ্ধাৰ কৰিম। কৃপালু গুৰুজনে এই ভাগৱততে আমাক খুব সুন্দৰভাৱে দ্বিতীয় স্কন্ধত কৈছে যে সৰ্বধৰ্ম এৰি এক শৰণ সাক্ষাৎ সুদৃঢ় বিশ্বাসে সখী লৈও আমাক ভগৱন্তই যিখিনি কথা কৈছে গীতা সাৰমৰ্ম বুটলি আনি আমাক দ্বিতীয় স্কন্ধ ভাগৱতত কৈছে। সেইকাৰণে ইয়াত খুব সুন্দৰভাৱে তাকে গুৰুজনে দিছে উপদেশত যে অন্য দেৱী দেৱ নকৰিবা, অন্য দেৱ দেৱৰ প্ৰতি যাতে তুমি আসক্তি নোহোৱা। সেই জীৱ নখাইবা প্ৰসাদ তাৰ, অন্য দেৱ দেৱতাৰ ওচৰত অৰ্পিত প্ৰসাদো তুমি গ্ৰহণ নকৰিবা, মূৰ্তিকো নচাইবা, সেই মূৰ্তিৰ ফালে দৃষ্টি নিদিবা, গৃহ নপকিবা, সেই গৃহলৈও তুমি নাযাবা। ভক্তি হ'ব ব্যভিচাৰ, অৰ্থাৎ ব্যভিচাৰ ভকতিৰ জৰিয়তে ভগৱন্তই আমি কৃপা লাভ কৰিবলৈ সক্ষম নহয়। এই কথাখিনি আমাক কোনোবাই আহি বুজাই দিব নালাগে, ভাগৱতে প্ৰতি মুহূৰ্তে মুহূৰ্তে আমাক কৈ আছে, আমি মাত্ৰ ভাগৱতৰ আশ্ৰয় কৰিব লাগে। তাৰ বিপৰীতে আমাক কি কৰিবলৈ ক'লে ইয়াতে খুব সুন্দৰভাৱে কৈ থৈ গৈছে, পাঠত ওলাই যায় কৈছে যে অন্য দেৱ দেৱতাৰ অৰ্পিত প্ৰসাদ গ্ৰহণ নকৰিবা, অন্য দেৱ দেৱতাৰ প্ৰতি আসক্তি নহবা, যাগ যজ্ঞ পূজা পাতলৰ প্ৰতি আসক্তি নহবা। কেৱল মাত্ৰ কলিত জীৱৰ কল্যাণৰ একমাত্ৰ উপায়টোৱে হ'ল একো কৃষ্ণদেৱ। তেওঁ নাম কায় বাক্যগুণে যাৰাসকলে ধাৰণ কৰিলে সেইসকলৰ ভক্তি ব্যভিচাৰ নহয়, আৰু ভক্তি যেতিয়ালৈ ব্যভিচাৰ নহব অব্যভিচাৰী ভকতিৰ জৰিয়তে ভগৱন্তৰ আমি কৃপা লাভ কৰিব হ'ব। সেইকাৰণে তাৰ পিছতে ক'লে ঐ এক কৃষ্ণ দেৱ কৰিও কহেৱ ধৰিও তাহান নাম কৃষ্ণ দাস হুয়া প্ৰসাদ ভুক্তিয়া হস্তে কনা কান কাম। যে আমাক সিদ্ধান্ত দিলে যে অন্য দেৱ দেৱতাৰ অৰ্পিত প্ৰসাদ তেওঁ পূজা পাতল স্থানলৈ আমি কস্মিন কালেও যাব নালাগে। তাৰ বিপৰীতে আমাক সিদ্ধান্ত দিলে যে কৃষ্ণৰ চৰণত অচলা ভক্তি সিদ্ধিৰ কাৰণে একমাত্ৰ কৃষ্ণ দেৱকে সাৰ বুলি ধৰিব লাগিব, যে এক কৃষ্ণদেৱ কৰিও সেও তেওঁকে সেৱা কৰা, ধৰিও তাহানো নাম তেওঁ নামতে আশ্ৰয় গ্ৰহণ কৰা, আৰু বেলেগত দাস নহবা, কৃষ্ণ দাস হোৱা, ঈশ্বৰ সেৱক হোৱা, কৃষ্ণ দাস হৈয়া প্ৰসাদ ভঞ্জিয়া, কৃপা লাভ কৰা। প্ৰসাদ মানে হ'ল কৃপা। হস্তে কৰা তানো কাম, এই হাতকেইখনে তেওঁৰ কৃতকৰ্ম কৰিবলৈ কৈছে, অৰ্থাৎ তেওঁ কৃতকৰ্ম হস্তে কৰা মানে জীৱৰ প্ৰীতিয়ৰ্থে কৰা কৰ্ম, নিজৰ লগতে আনৰ উপকাৰত অহা কৰ্মই হ'ল ভকতি। সেইকাৰণে ভক্তি সাধনৰ নিমিত্তে জীৱৰ প্ৰীতিয়ৰ্থে আপুনি মই দেহেৰে বাক্যৰে মনেৰে কৰ্মবিলাক অতি সততা আৰু নিষ্ঠাৰে কৰিব লাগিব। সেয়ে হ'ব ঈশ্বৰ সেৱা, সেয়ে হ'ব ঈশ্বৰ ভক্তি। তাৰ বিপৰীতে আপুনি ইন্দ্ৰিয়ৰ বশৱৰ্তী হৈ যদি কৰ্মবিলাক কৰে, জিভাৰ তৃপ্তিৰ অৰ্থে যদি নাখাবলগীয়া খাদ্য লপ লপকৈ খাই থকা হয়, নিজৰ স্বাৰ্থ সিদ্ধিৰ কাৰণে দেহেৰে যদি নকৰিবলগীয়া কৰ্মখিনি কৰি থাকে, আনক অপঘাত কৰি, মনেৰে যদি আনৰ অহিত চিন্তা কৰি আমি কৰ্ম কৰি থাকো, তেতিয়াহ'লে অন্য দেৱ দেৱতা সেৱা পূজা আমি কৰি থকাই হ'ব। সেইকাৰণে আমাক খুব সুন্দৰভাৱে ইয়াত কৈছে যে কৃষ্ণৰ সেৱাত কায় বাক্য মন সমৰ্পণ কৰি দিয়া। আকৌ কৈছে কৃষ্ণৰ স্থানক যত্ন চলিও ক, কৃষ্ণৰ স্থানলৈ যাবলৈ। আজি এই দ্বিতীয় বৈকুণ্ঠ যে এই পবিত্ৰ স্থানডোখৰ হৈছে শিক্ষক কলনী, ইয়াত পূব পশ্চিম উত্তৰ দক্ষিণ কেওটা দিশৰ পৰা এই ভক্তৰ সমাৱেশ হৈছে। এই হ'ল ঈশ্বৰৰ প্ৰসৱৰ জেগা, ভগৱন্ত প্ৰভু জন্মৰ জেগা হ'ল এই স্থান। এই স্থান দ্বিতীয় বৈকুণ্ঠলৈ পৰ্যবেক্ষিত হৈছে। মহাবৈকুণ্ঠ গোলোক ধাম ত্যাগ কৰি মহাপ্ৰভু গোবিন্দ আহি ইয়াত সাক্ষাৎ উপস্থিত হৈছে। সেইকাৰণে কৈছে কৃষ্ণৰ স্থানক যত্নে চলিও ক, বিষয়ৰ কথাবোৰ অকণমান পৰিত্যাগ কৰি হ'লেও যত্নে ভকতৰ স্থানলৈ, ঈশ্বৰৰ স্থানলৈ আমাক যাবৰ কাৰণে কোৱা হৈছে। কৃষ্ণৰ স্থানক যত্ন চলিব সাঞ্চি পুণ্যৰ দাম, কৃষ্ণৰ কিংকৰা কহে নিৰন্তৰে ডাকি বোলা ৰাম ৰাম। কোনে কৈছে? কৃপালু গুৰু শংকৰদেৱে কৈছে। শংকৰদেৱে আমাৰ উবা নৰলোক, সমস্ত নৰলোকক উদ্দেশ্যি কৰি কৈছে যে তোমালোকে বাকী সমস্ত ত্যাগ কৰি
ঈশ্বৰৰ পদাম্বুজত আশ্ৰয় গ্ৰহণ কৰা। আৰু আমিও ভগৱন্তৰ চৰণত তাকেই কামনা কৰিব লাগে। ইয়াত খুব সুন্দৰভাৱে পদত শেষৰ ফালে আমাক কৈছে যে জীৱই কেনেকৈ ভগৱন্তত প্ৰাৰ্থনা কৰিছে। কৃষ্ণ গুণ বিনে নাহি আনন্দৰ স্থান, পৰম মধুৰ ৰস জানি কৰা পান। কৃষ্ণ নাম ৰসৰ সমান অমৃত ৰস নাই। পৰম মধুৰ জানি সন্তৰ সংগত থাকি, সাধু সংগত থাকি তাক সুখেৰে পান কৰা। সাধু সংগে কৃষ্ণ গুণ যিজনে শুনয়, অকৃতাৰ্থ হয় নাহিকে সংশয়। ভগৱন্তৰ লীলা চৰিতৰ মাহাত্ম্য ইমান আচৰিত বুলিছে যে সাধু সং একক্ষণে যদি সাধু সং লৈ ভগৱন্তৰ গুঞ্জক আমি যদি তাত শুনিব পাৰো, সেই জীৱই পৰম কৃতাৰ্থ লাভ কৰিব, অৰ্থাৎ তেওঁ জীৱন ভৰা সাৰ্থকতা হ'ব বুলি কৈছে। সাধু সংগে কৃষ্ণ গুণ যিজনে শুনয়, কৃতাৰ্থ হৈ আতি নাহিকে সংশয়। তেওঁ কোনো ধৰণৰ সংশয় ভয় কৰিব লগা নাই বুলি কৈছে। নমো নমো কৃষ্ণ মূৰ পুৰা মনস্কাম, কৰ্ণে মুখে বিচ্ছেদ নহৌকত নাম। তেনেদৰে যদি অতি কাৰুণিক ভাৱে, অতি কাপুণ্য ভাৱে ভগৱন্তৰ ৰাতুল চৰণত আমাৰ মন আমি তেনেদৰে সমৰ্পণ কৰি দিব পাৰো, ভগৱন্ত দয়াৰ সাগৰ, কৰুণা সাগৰ, কৃপা সাগৰ নিশ্চিতভাৱে আপোনাক আমাক ভগৱন্তই কৃপা কৰিব। ৰাতুল চৰণ দুই হৃদয়ের জনমে জনমে সাধু সংগ মূৰ। এইদৰে জীৱই ভগৱন্তৰ চৰণত প্ৰাৰ্থনা কৰিছে। আমিও সেইকাৰণে কলিৰ মলেৰে আবৃত ভগৱন্তৰ মায়ে আমাকে বান্ধি ৰাখিছে। এই মায়াৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে, মায়াক নিবৰ্তন কৰিবৰ কাৰণে আমি সমস্তজনে যদি কায় বাক্য মানে ভগৱন্তৰ ৰাতুল চৰণত এনেদৰে শৰণে পকিব পাৰো, তেতিয়াহে ভগৱন্তই আমাক কৃপা কৰি এই মায়া সংসাৰৰ পৰা নিবৰ্তমান কৰিব। সেইকাৰণে ভগৱন্তৰ ৰাতুল চৰণত আমাক শৰণে পকিবলৈ কৈছে। শৰণ লওঁতে খালি আমি সাৱধানে ল'ব লাগিব। সপদে এইটো শৰীৰক বুজাই নিশ্চয়। আমি প্ৰত্যেকে জানো যে তালব্য শৰত দীৰ্ঘইকাৰীৰ শৰীৰ, আৰু শৰণৰ প্ৰথম বৰ্ণটো হ'ল তালব্য শ, দ্বিতীয় বৰ্ণটো হ'ল ৰ, আৰু তৃতীয় বৰ্ণটো হ'ল মূৰ্ধন্য ন। সেইকাৰণে তালব্য শৰ মূৰ্ধন্য শৰণ বুলি কওঁতে শৰণ কোনে লয়? মনুষ্যহে শৰণ ল'ব পাৰে, অন্য জীৱই শৰণ ল'ব নোৱাৰে। সেইকাৰণে তালব্য শৰ দীৰ্ঘইকাৰীৰ শৰীৰ, এই শৰীৰটি যে আমাক দিছে, এই মৃতপ্ৰায় শৰীৰটো ভগৱন্তৰ চৰণত আমাক দি দিবলৈ কৈছে। সেইকাৰণে প্ৰথম বৰ্ণটোৱে শৰণৰ হ'ল তালব্য শ। সপদে ইটো শৰীৰক বুজায় নিশ্চয়, ইটো শৰীৰক জানা জড় বুলি কয়। এই জড় শৰীৰটো যদি আমি ভগৱন্তৰ চৈতন্যৰ পূৰ্ণকৃষ্ণ ভগৱন্তৰ চৰণত যদি এই জড় শৰীৰটো আমি দি দিব পাৰো, ভগৱন্তই সেই দেহটো নিজৰ কৰি লয়।
হে কৃষ্ণ তজু পাৱে অখিলো শৰণ মই অনাথ নাথ তুমি নাৰায়ণ। হে প্ৰভু মই অনাথ, তুমি মোৰ নাথ, গতিকে মই তোমাৰ চৰণত মোৰ দেহটো আজি সমৰ্পণ কৰিছো, তোমাৰ চৰণত মোৰ বাক্যবোৰ সমৰ্পণ কৰিছো, তোমাৰ চৰণত মোৰ মনটো সমৰ্পণ কৰিছো। গতিকে আজি খন্তে মোৰ এই মৃতপ্ৰায় শৰীৰটো তুমি নিজৰ কৰি লোৱা আৰু দেহটোৰ যি ধৰ্ম সেই ধৰ্ম পালন কৰিবৰ কাৰণে তুমি হৃদয়তে থাকি বিবেক নামৰ শক্তিটোত মোক কৃপা কৰা। এই ভাবি যিসকলে ভগৱন্তৰ চৰণত শৰণ লৈছে, হে কৃষ্ণ তজুপা পখিলো শৰণ মই অনাথৰ নাথ তুমি নাৰায়ণ। নাৰায়ণ হৰি ৰাম গোপাল গোবিন্দ ভজহু তোমাৰ দি পদ অৰবিন্দ, তোমাৰ পদ অৰবিন্দ পদত সকলো সময়তে যাতে মই ভজনা কৰি থাকিব পাৰো, তোমাৰ চৰণ পদ অৰবিন্দৰ পৰা যাতে মোৰ মন কেনিও আঁতৰি নাযায়, তোমাৰ আতুল চৰণত যাতে মই হৃদয় ধাৰণ কৰি ৰাখিব পাৰো, এই কল তুমি কৃপা কৰা। সেই অৰ্থতে মই তোমাৰ চৰণত দেহ মন অৰ্পণ কৰিছো। এই ভাবি যারা সকলে দেহ ভগৱন্তত অৰ্পণ কৰিলে, বাক্য অৰ্পণ কৰিলে, মন অৰ্পণ কৰিলে, সেইজন প্ৰিয় ভকতক ভগৱন্ত এৰি থাকিব নোৱাৰো বুলি কৈছে। সেইজন ভগৱন্তৰ প্ৰিয় হয়, ভকত হয়। ভগৱতে আমাক সিদ্ধান্ত দিলে মন অৰ্পণ কৰোঁতে ভগৱন্তক আমি প্ৰাৰ্থনা জনাব লাগিব যে সজ্জনৰ সংগ নুগুচ্ছুক সৰ্বক্ষণ এতেক প্ৰসাদ মাগো তোমাৰ চৰণ। সাধুৰ সংগত যাতে আজি দিনটো মই খুব সুখে শান্তিৰে পাৰ কৰিব পাৰো, মই যে সৰ্বক্ষণে তোমাৰ একান্ত ভক্তৰ সংগত আজি দিনটো পাৰ কৰিব পাৰো, তোমাৰ ভকতৰ সংগত থাকি মোৰ জীৱন যাতে মই সাৰ্থক কৰিব পাৰো, এইকণ কৰোণা যাতে প্ৰভু তুমি মোক আজি কৰা, তেতিয়া মোৰ জীৱন ধৰা সাৰ্থক হ'ব। এই চিন্তানে দেহ বাক্য মন যারা সকলে ভগৱন্তৰ আতুল চৰণত অৰ্পণ কৰিলে, সেইসকল যুৱক ভগৱন্তই পুণ্যৱান জীৱনলৈ ৰূপান্তৰ কৰিব। আৰু সেই সকলকে ভগৱন্তই কৈছে সেই সকলে মোৰ প্ৰিয় ভক্ত, সেই উদ্ধৱ তেনে ভকতেই মোৰ গুৰু বুলি কৈছে। সেইজন ভকতক এৰি মই থাকিব নোৱাৰো। আৰু তেনে ভকতে যেতিয়া মোৰ নাম লব, সেই নাম মই মালাৰ দৰে অংকন কৰি দেশত পৰিধান কৰো। ভকতে লয় যত গুণ নাম তাৰ মালা গান্ঠিয়া অনুপাম, পিন্ধন্ত কণ্ঠত কৰি উৎসৱ সেনকা ভকত প্ৰিয় মাধৱ। তেনেকুৱা ভকতকে ভগৱন্তই ভাল পায়। আমাৰ ধৰে নামধাৰী ভকত হলে কামত নাহিব। আমি পুনৰ অকণমান পাঠৰ মাজলৈ আগবাঢ়িছো। দুলৰি রাম কৃষ্ণ কথা শুনি আনন্দিত মনে কিঞ্চিত শংকিত মনে যদি গোবিন্দৰ লীলা চৰিতৰ অন্ত নপায়ে কোজনে দেৱে অগজনে ধৰিবে কে মনে সংসাৰ দুখ নিকাৰ হৰি হৰি বিধি নভলে কহিধি পাত কিৰবাৰ এবে তাকুম্বাত মিলয় সাক্ষাৎ কৃষ্ণৰ কৃপা অপাৰ মায়া দূৰ হয় মিলে মহা মহোদয় সুখতে তৰে কৈব কিবা আৰু মায়া গুচিবাৰ প্ৰত্যক্ষে পাইবা প্ৰমাণ কুকুৰ শ্ৰীগালে
খাইবে যিটো দেহ অতাত গুচে অভিমান। খুব সুন্দৰকে কৈছে, খুব সুন্দৰকে এই কথাকেইটা আমাক ক'লে দুলৈ চন্দত, যে যাৰাসকলে তেনেদৰে সমস্ত কথা পাহৰি এক কৃষ্ণৰ ৰাতুল চৰণত কাৰোবাক মন যদি সমৰ্পণ কৰি দিছে ভাগৱত ধৰ্মৰ আধাৰত, ইয়াত কৈছে হাকিয়া ব্ৰহ্মাই বোলে মুনিৰাই, নাৰদৰ আগত ব্ৰহ্মাই কৈছে নকৰিবা মনে দুখ, কৃষ্ণৰ কৃপাত মিলিবে সাক্ষাৎ লোকৰ সমস্তে হোক। যে ঈশ্বৰৰ যেতিয়া কৃপা হ'ব, ঈশ্বৰৰ যেতিয়া ইচ্ছা হ'ব, ঈশ্বৰৰ ভকতক ভগৱন্তই নিশ্চিত কৃপা বৰিখন কৰিব। এতিয়া আমি ভগৱন্তৰ ভকত হ'বৰ কাৰণে যত্ন কৰিব লাগে। কপট এৰিয়া, সাধু সংগ লৈয়া, সাৱধান কৰি মন, আন দেৱচাৰী যিটো নৰ নাৰী কৃষ্ণটো লৈ শৰণ। খুব সুন্দৰভাৱে কৈছে যে কপট যদি হৃদয়ত থাকে কামত নাহিব। সেইকাৰণে হৃদয়ৰ পৰা কপটতা দূৰ হ'বৰ কাৰণে, মনৰ পৰা মল দূৰ হ'বৰ কাৰণে ভগৱন্তৰ ৰাতুল চৰণত ভজিবলৈ আমাক সিদ্ধান্ত দিলে। উদ্ধৱ মহামহন্তৰ আগত একাদশ স্কন্ধত খুব সুন্দৰভাৱে ভগৱন্ত প্ৰকাশ কৰিছে। গীতাত যেনেকৈ অৰ্জুনক কথাখিনি ক'লে, ভাগৱততো উদ্ধৱ মহামহন্ত কৈছে। আৰু ইয়াতো খুব সুন্দৰভাৱে আমাক কৈছে যে কপটতাহীন হৃদয়ৰ শুদ্ধ ভাৱহে ভগৱন্তৰ পূজাৰ বস্তু বুলি কৈছে। বুলি কৈছে অভক্তে পূজয় মোক ব্ৰহ্মাণ্ড সহিতে, তাহাৰ বস্তু গ্ৰহণ নকৰো কনা চিতে। ভক্তে জল মাত্ৰ দিয়ে পূজা শুদ্ধ চিত্ৰ, অৰ্থাৎ কপটতাহীন হৃদয়ৰ শুদ্ধ ভাৱেৰে যদি ভগৱন্তক ভজনা কৰিব পৰা যায়, ভগৱন্তই তাক অমৃতৰ দৰে লওঁ বুলি কৈছে। কপট এৰিয়া সাধু সংগলৈ সাৱধান কৰি মন, আন দেৱচাৰী, অৰ্থাৎ অন্য দেৱ দেৱতাৰ প্ৰতি যদি আমাৰ আসক্তি নাথাকে, যিজন নৰনাৰীয়ে কৃষ্ণৰ চৰণত তেনেদৰে শৰণ লৈছে, তেৱে এটা সম্বাদ মিলয় সাক্ষাৎ কৃষ্ণৰ কৃপা অপাৰ। অপাৰ কৰুণা, অপাৰ কৃপা ভগৱন্তই কৰিব। আৰু কি কৰিব বুলি কৈছে? মায়া দূৰ কৰি মহামহৌষধ দি ভগৱন্তই সুখে সংসাৰ সাগৰ পাৰ কৰিব সেই যুৱক। খুব সুন্দৰভাৱে কৈছে, কৰিব কিবা আৰু মায়া গুচিবাৰ প্ৰত্যক্ষ পাইবা প্ৰমাণ। আমাৰ এই কুকুৰে চিগালে খোৱা পেলাই দিলে, যি দিয়ে খোৱা দেহটোৰ ওপৰত আমাৰ মোহ নাইকিয়া হ'ব, দেহৰ মোহ আমাৰ দূৰ হ'ব। খুব সুন্দৰভাৱে ইয়াত কৈছে, কুকুৰৰ চিগালে খাইবে যিটো দেহ তাত গুচে অভিমান। তাৰপিছত আকৌ ক'বগৈ এতিয়া আমি পাঠৰ মাজলৈ আকৌ যাওঁ। কৃষ্ণ ও ভাজা পুত্ৰ যতে কয়াছ তাক মোৰ মায়া ভুল নাখ মিলিল লাখ ভকতি ভোলায় উজি হবে সাক্ষাৎ কৃষ্ণৰ কৃপাত মায়া কয়া চৰি বহুত জুয়াগে শুনায় অনুৰাগী মনে মাধৱ ঠাকুর গাঠিনী পবর মুসুকুন্দ রঘুগৈ হতাঙ্গ ভরতয়ম্বরী খরথ অজগুরুর বাজয় মান্ধাতা জাতি অলক হর জাতি কত ধনু অনু এক রন্তি দেব ধীর ভীষ্ম বলি বীর দিলীপ আদি অনেক
রাম গোবরি তটঙ্ক ঋষি বিহঙ্গ বশিষ্ঠ ভগৱান মতয় কস্তি পৰাকৰ শক্তি গৌতম ভিগোধৱ ভীম হনুমান গীত জাম্বুৱান বিভীষণ বিষ্ণু অৰ্জুন বিদুৰ দ্ৰুপদ অসুৰ সুতদেৱ যোগক্ষেণ আমি হবু মায়া কতরি অনায়াসে পাবয় হরি ভগতি বৈষ্ণৱ হবৰ মহিমা বিস্তৰ কি কৈব তাংক সম্প্ৰতি পশু পক্ষী ছয় সংগে তৰয় মনুষ্যৰ কোন লেখা সাধুকে সমস্তে লোকৰ সুকৃত আপোনাতো তুমি লেখা ৰাম মুঠ জীৱা মুনি ফুচিলাই আপুনি কহিল সমস্তে তাক কৃষ্ণ বিনে আৰু নাহি কিছু হাৰ ইয়ে কহু বেদ বাক কলু ভাগৱত তোমাৰ আগত কৃষ্ণ নাম মাত সাৰ মত ভগৱন্তে পূৰ্বে কহি সন্ত মহিমাৰ নাহি পাৰ যে সাধাৰণ পশু পক্ষীয়েও সৎসংগৰ জৰিয়তে তৰি যাব পাৰে যে বৈষ্ণৱৰ খবৰ মহিমা বিস্তৰ কি কৰিব তাংক সম্প্ৰতি পশু পক্ষীছয় সৎসংগে তৰয় মনুষ্যৰ কোনো লেখা সাধুকে সমস্ত লোকৰ সুহিত আপোনাতো তুমি দেখা গতিকে আমি মনুষ্যই তৰিবলৈ কি চিন্তা কৰিব জীৱ কোনো সৎসংগৰ জৰিয়তে তৰি যাব পাৰে মনুষ্য তৰাটো এনেই সাধাৰণ কিন্তু এটা কাম কৰিব লাগিব তুমি সৰ্বজন এইটো শাস্ত্ৰখনৰ প্ৰচাৰ কৰা লোকত অজ্ঞান কুচুক জগত তৰুক মিলুক ভক্তি কৃষ্ণত জগতৰ কল্যাণৰ অৰ্থে এই ভগৱন্তৰ শুদ্ধ সনাতন ধৰ্ম অৰ্থাৎ নাম এই নাম ধৰ্ম তুমি প্ৰচাৰ কৰা কৃষ্ণ বিনে আৰু নাহি কিছু হাৰ এহি কহু বেদ বাক কৈলো ভাগৱত তোমাৰ আগত কৃষ্ণ নাম মাত্ৰ হাৰ কৃষ্ণ নামৰ বাদে কলিত সাৰ আৰু বেলেগ একো নাই সেইকাৰণে হৰিৰ নামতেই সমস্ত পুণ্য পায় এতেকে জানি হবে পুৰা হৰি গুণ গায় সিদ্ধান্ত আমাক দিলে ও আমাক আশ্ৰয় কৰি কৃপাময় কৰা নানা লীলাশয় তাহাৰ শ্ৰৱণ কৰিতে কীৰ্তন কৃষ্ণ পদে ৰতি হয় ইয়েতেকে তোমাক কহিলো সাইকাত কিছু কৃষ্ণ লীলা জপ তেবেকে লোকৰ হৈবেক কৃষ্ণৰ চৰণত প্ৰেমৰ দিয়া কৃষ্ণ ডাক উঠি বিধাতাক অষ্টাংগে কৰিলা নতি চৰণৰ ধূলি শিৰে লৈলা তুলি কৰিলা স্তুতি ভগৱতী ৰাম বিনাক বজাই কৃষ্ণ গুণ গাই কৃষ্ণ ৰামানন্দে ৰহিলা তথা
কৃষ্ণ প্ৰসাদত ভৈল সমাপত্ৰ সপ্তম অধ্যায়ৰ ভাগৱত বিষয়ে পৰীক্ষিতৰ প্ৰশ্ন আৰু সুখদেৱৰ ভাগৱত কথন। আনয়নন্তৰে উৎভোছে নিপবৰ ভোকৰ চৰণ চাই নামহামুনি কৃষ্ণ কথা শুনি মোৰ তৃষ্ণা বাঢ়ি যায় দৃঢ়তাৰ বাণী মনে অনুমানি নাৰদ মহামন্ত্ৰ ভক্তি কহে মাত্ৰ ভাগৱত শাস্ত্ৰ জৈতৈতে কহিলান্ত্ৰ শ্ৰৱণ কীৰ্তন কৰে যিটো জন তাৰ হৃদি কমলত আতি অল্প কালে ভকত বৎসলে হৈবন্ত আকিবে কত হে ৰাম ভক্তৰ হিয়াত থাকিয়া খ্যাত হৰন্তে সমস্তে মল যেন জল চৰ হৰতে কৰয় নিৰ্মলয়াতি উজ্জ্বল কৃষ্ণ সেৱা ধৰি মন শুদ্ধ কৰি নেৰে কৃষ্ণ পদয়াৰ যেন পৰবাসী ৰৈল কিহে আখি এৰায়া দুখনিকাৰ। ইয়াত খুব সুন্দৰভাৱে কৈছে শ্ৰৱণ কীৰ্তন কৰে যিটো জন তাৰ হৃদি কমলত কায় বাক্য মানে সুদীৰ্ঘ বিশ্বাসে ভগৱন্ত ৰাধাচৰণৰ নিজক সমৰ্পণ কৰি তেওঁ গুণ নাম জখতেই জীৱনৰ সৰ্বস্ব যদি দি দিয়ে তেতিয়া ভগৱন্ত কি কৈছে সেইজন ভকতৰ হৃদয়ত ভগৱন্ত স্থিত হয় বুলি কৈছে। কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশী হৰি দুৰ্বাসনা কৰে সমস্ত জলৰ যত কমলত দেখেন শৰতকালে স্বভাৱতে যেনেকৈ নদীৰ জল শৰৎকালত নিৰ্মল ফটফটীয়া হয় ঠিক সেইদৰে মায়াময় সংসাৰত মায়াই আবৃত্ত জীৱক শ্ৰৱণ কীৰ্তন যদি সেই জীৱ সাৰ কৰি লয় ভগৱন্ত বস্তু হৃদিতে প্ৰকট হৈ দেহৰ মলবিলাক মনৰ মলবিলাক দূৰ কৰি নিৰ্মল ভকতিৰ পাত্ৰ কৰি তোলে বোলে সেই জীৱক। ইয়াত কৈছে ভগৱন্তই সেই হিয়াত সাক্ষাৎ প্ৰৱেশ হয় আতি অল্পকালে ভকত বৎসলে হৈবন্ত আঁকিবেকত ক'ত হৃদয় কমলত তাত কি কৰে ভক্তৰ হৃয়াত থাকিয়া সাক্ষাৎ অহৰন্ত সমস্তে মল যেন জলচৰ ওপৰতে কৰয় নিৰ্মলয়াতি উজ্জ্বল। ইমান সুন্দৰভাৱে কৈছে শৰৎকালত যেনেকৈ নদীৰ জল ফটফটীয়া হৈ থাকে ভগৱন্ত প্ৰভু হৃদয়ত প্ৰৱেশ কৰি ভকতজনৰ হৃদয় সেইদৰে ফটফটীয়া নিৰ্মল কৰি দিয়ে ভকতিৰে হৃদয়খন পৰিপূৰ্ণ কৰে মন ভক্তিৰে উদ্বেলিত কৰে যিটো মনত নাথাকে কাম ক্ৰোধ লোভ মোহ মদ মাধুৰ্য
ঈৰ্ষা অসূয়া এইবিলাক মনৰ মলবিলাক হৃদয়ৰ পৰা ভগৱন্তৰ মনৰ পৰা দূৰ কৰি দিয়ে তাৰ বিপৰীতে কি দিয়ে সত্য শৌচ ক্ষমা দয়া পৰোপকাৰ জ্ঞান বৈৰাগ্য গুণেৰে সেই জীৱক উদ্বুদ্ধ কৰি তোলে আৰু যেতিয়া আমাৰ দেহত এই গুণখিনি ক্ৰিয়া ঘটিব তেতিয়াই সেই জীৱ ভকতিৰ পাত্ৰ হ'ব আৰু তেনে এখন হৃদয়ৰ মাজতহে ভগৱন্ত স্থায়ীভাৱে থাকে